নমস্কাৰ, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম টাইম এণ্ড ৱৰ্ক, সময় আৰু কাম। তো এইটো এডিআৰ এৰ কাৰণে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিটো নেকি বেছিক ৰং কৰিব। এইবোৰ জানিলে আৰু যিবিলাক অলপমান হাই লেভেলৰ যিবিলাক কুৱেশ্যন এইটো এডিআৰ এত ইমান নাহে, আমি এইখিনি সাধাৰণতে জানিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমি বেলেগ লেভেলৰখিনি পিছত ডিছকাছ কৰিম। আৰু ইয়াতে চোৱা কি কৈছে। প্ৰথম প্ৰশ্নটো কৈছে যে কোনো এটা কাম 12 দিনত শেষ কৰিবলৈ 15 জন বনুৱা লাগে। তো 12 দিনত হেৰি কৰিব লাগে, কিমান দিন লাগে? 15। 18 জন বনুৱাই কামটো কেইদিনত কৰিব? এতিয়া 18 জন বনুৱা দিছে, 18 জনে যেতিয়া কাম কৰিব লাগিব কিমান দিন লাগিব, এইটো ধৰি লোৱা ৱাই। ডি এম এম কিবা কিবি এইবিলাক ফৰ্মুলাত যাবই নালাগে। ইয়াতে আমি কি কৰিম, প্ৰথমতে কাম কিমানে কৰিছে সেইটো চাম। তাৰপিছত এতিয়া আমি ইয়াতে চাব লাগে কাটা কাটি কিহেৰে যায় সেইটো চাব লাগিব। তো 6ৰে চোৱা, 18ক 6ৰে কিমান বাৰ যায়? 3 বাৰ। 12ক যায় 2 বাৰ। তাৰপিছত 3ৰে আকৌ 15ক যায় 5 বাৰ। কিমান থাকিল ইয়াতে? 2 পূৰণ 5, 2 5 গুণে 10 সমান ৱাই। এতিয়া কৈছে কেইদিনত কৰিব? 10 দিনত। অপশ্যন নম্বৰ কি আছে? এ। এইটো 1 নম্বৰ হৈ গ'ল। যেতিয়া নেকি এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, আমি এনেকুৱা তুলনা কৰি কৰিলেও হৈ যায়। তাৰপিছত ইয়াতে আছে কোৱা। এ এটা কোৱা 15 দিনত, এটা কোৱা 15 দিনত খান্দিব পাৰে। আকৌ বি এ সেই কোৱাটো 10 দিনত খান্দিব পাৰে। একেটাই ধৰা চেম এইটো কোৱাটো এ কি কৰিব? 15 দিনত খান্দিব এ, আৰু বি এ খান্দিব 10 দিনত। সেইটো কৈছে দুয়ো একেলগে কিমান দিনত কোৱাটো খান্দিব পাৰিব। তো আমি লসাগু যিটো নিয়ম আছে সেই নিয়মত কৰিবলৈ যাম। বেলেগ বেলেগ নিয়মো আছে, কিন্তু বেলেগ নিয়মতকৈ লসাগু নিয়মটো বেষ্ট আৰু চবতে লাগে। সেইটো ৰামবান বুলি কয়। ঠিক আছে। এ কেইদিনত খান্দে? 15 দিনত। তাৰপিছত বি এ কেইদিনত খান্দে? 10 দিনত। এতিয়া এই দুটা লসাগু লোৱা। লসাগু ল'লে কি হ'ব? 15 আৰু 10ৰ লসাগু কিমান হ'ব? 30। মানে 30ক 15 দিও যায়, 10 দিও যায়, হয়নে? এতিয়া 15 দি 30ক কাটিব লাগিলে 2 বাৰ, 10 দি 30ক কাটিব লাগিলে 3 বাৰ। কি কাম কৰা? এইটো দুটা যোগ কৰা। যোগ কৰিলে কি হ'ব? দুয়ো একেলগে কিমান দিনত কোৱাটো খান্দিব পাৰিব। যোগ কৰিলে কিমান? 5। কিন্তু টোটেল কাম কিমান আছিলে? টোটেল কাম আছিলে 30। 30ক 5 দি হৰণ কৰি দিলে কিমান হ'ব? 5 দি যদি 30ক কাটো 6 বাৰ। এনচাৰ এইটো 6 দিন। ইয়াতে বেলেগ আৰু একো কৰিব লগা নাই। তাৰপিছত আহোঁ নেক্সট কুৱেশ্যন। এইটো চাগে অলপ ঘোলা দেখা পাবা, অসুবিধা নাই। আৰু ইয়াতে অলপ কলমেদি টাইপিং আছে। চোৱা, কলমেদি টাইপিং এইটোৰ কাৰণে কৰা আছে, এইটো তাৰমানে অপশ্যনটোত অলপ ভুলকে টাইপিং কৰা আছে। তো ইয়াতে কি কৈছে? 30 জন মানুহে দৈনিক 9 ঘণ্টাকৈ কাম কৰি এটা কাম 11 দিনত সম্পূৰ্ণ কৰিব পাৰে। সকলো 30 জন মানুহ 9 ঘণ্টাকৈ কাম কৰিছে, 11 দিনত শেষ কৰিছে। এই কামটোতকৈ 3 গুণ, অ'কে, এইটো কামটো আছিলেই, কিন্তু ইয়াতকৈ যদি 3 গুণ ডাঙৰ কামটো কৰিব লাগে, তেতিয়াহ'লে আমি কৰিব লাগিব। তেনেহ'লে 3 গুণ যিহেতু কৈছে, ইয়াৰ বাহিৰত 3 দিয়া সমান 18 দিনত সম্পূৰ্ণ কৰিবলৈ হ'লে 35 জন মানুহে দৈনিক কিমান ঘণ্টাকৈ কাম কৰিব লাগিব? দৈনিক কিমান ঘণ্টাকৈ কাম কৰিব লাগিব বুলি কৈছে। তেনেহ'লে 18 দিনত 35 জন মানুহ আৰু কিমান ঘণ্টাকৈ, সেইটোৰ মান ধৰি লোৱা ৱাই। মোৰ ফেভৰেট নাম্বাৰ এইটো। এক্সটো ধৰি নলওঁ বাৰু। তো এক্স বুলি ক'লে কিছুমানৰ মনতো আঘাত লাগিব পাৰে ন। এতিয়া চোৱা, 3ৰে 18ক কাটিলে 6 বাৰ। আকৌ 6ৰে যদি 30ক কাটো 5 বাৰ। আকৌ এই 5ৰে যদি 35ক কাটো 7 বাৰ, হয়নে? তাৰপিছত আৰু যায় জানো? নাযায়। এতিয়া কি আছে? 11 আৰু 9। 11 9 গুণে 99। অ'কে, 99ক আকৌ 7ৰে হৰণ কৰা। 7ৰে হৰণ যাব, কাৰণ 7টো ইফালে আহিলে হৰণে হ'ব। ৱাইৰ লগত পূৰণ হৈ আছে। 7 1 গুণে 7, আমি গ'ল 2 20 29 আহিব। 7 4 গুণে 28, আহিব কিমান? 1।
তেনেহ'লে এইটো কিমান হ'ব 14 সমস্ত 7 ভাগৰ 1 ইমান ঘণ্টাও বুলি দিব পাৰি ইমান ঘণ্টা ঠিক আছে তো এইটো অপশ্যনত এনেকুৱা দিয়া নাই ডাইৰেক্ট চিধা চিধি দিছে এইটোত দিব পাৰি নতুবা 14.14 আহিব আৰু এইফালে আহিব কিন্তু 14.14 আহিব অপশ্যনত এইটো দিব লাগিছিলে তেতিয়াহ'লে আমি কি কৰিম হৰণ কৰি চাওঁ প্ৰথমতে বহু দূৰ গুচি যায় সেইকাৰণে আমি সমস্ত হিচাপত লৈ ল'লে বেছি ভাল হয় আৰু সমস্ত হিচাপত নল'লে এইটো ল'ব পাৰি হাতেদি এইটোক যদি হৰণ কৰোঁ হাতেদি 99ক হৰণ কৰিলে কি পালো 7 1 গুণে 7 নামিল 2 29 7 4 গুণে 28 নামিল কিমান 1 মানে কিমান হ'ব 14 সমস্ত 7 ভাগৰ 1 এইটো হৈ যায় ঠিক আছে এতিয়া আলোচনা কৰিম 14 সমস্ত 7 ভাগৰ 1 ইমান ঘণ্টা অপশ্যনত ইয়াতে টাইপিঙত মিষ্টেক কৰিছে তেনেহ'লে এইটো কি হ'ব 14 সমস্ত 7 ভাগৰ 1 বা 14.41 ঘণ্টা এইটোও লিখিব পাৰি সমান y ইয়াতে অপশ্যনত নাই সেইকাৰণে মই এইটো ই অপশ্যন দি দিছোঁ এইটো অলপ চাবা কাৰণ কুৱেশ্যন কিতাপত বা এইটো দিয়া থাকিলে যে ঠিকে হ'ব সেইটোও নহয় ঠিক আছে তোমালোকে এইটো লিখিব পাৰো নাইবা এইটো লিখিব পাৰো এতিয়া যিটো এনচাৰ আহে ইয়াতে কি কৈছে 13 জন বনুৱাই গৈছে ন 13 জন বনুৱাই এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো কৰিবলৈ এজন বনুৱাৰ কিমান দিন লাগিব এইটো এটা সহজ নিয়ম সেইবিলাক সহজ নিয়মৰে কাম আমি কৰি আছো কিন্তু 13 জন বনুৱাই 27 দিনত কামটো সম্পূৰ্ণ কৰে কিন্তু একজনে কৰিব লাগিব নহয় তেতিয়াহ'লে এইটো পূৰণ কৰি দিবা আৰু y ৰ মান ধৰি ল'বা এইটোৰ মান যি আহে ইয়াতে এটা শৰ্ট ট্ৰিক কি ইউজ হৈ আছে জানেনে এইটো বস্তু মই যদি ওলাও 2 1 equals to y 221 ভুল হ'ল নেকি কৰবাত 13 আৰু 17 বাৰু কেলকুলেটাৰ আছে 13 পূৰণ 17 221 351 349 357 353 এইটো হ'ব নোৱাৰে নহয় 221 হ'ব লাগিব তাহলে ইয়াতে 221 অপশ্যন নাই আমি ই নম্বৰ অপশ্যন 221 দিন হল এইটোৰ এনসাৰ এইটো হয় কাৰণ যদি 13 জনে 17 দিনত সমাপ্ত কৰে তেতিয়া একজনে কিমান কৰিব 17 13টো ইয়াতে পূৰণ হ'ব আৰু ইয়াতে শৰ্টকাট কি লাগিছে গম পাইছানে আগফালে 1 এটোৰো আগফালে 1 পিছফালৰ দুটা সংখ্যা যোগ কৰিলে 10 হৈ আছে 7 আৰু 3 10 তেতিয়াহ'লে ইয়াতে কনসেপ্টটো কি লাগিছে কনসেপ্টটো লাগিছে 7 3 গুণ কিমান 21 1ৰ পিছত কি আহে 2 এইটো 7 3 গুণে 21 আৰু 1ৰ পিছত কি আহে 2 1 2 গুণে 2 এইটো 221 কনসেপ্টটো ইয়াতে হৈ গ'ল এইবিলাক শৰ্ট ট্ৰিক হয় এইটো হৈ গ'ল তাৰপিছত আহোঁ আৰু 8 জন মানুহে কি কৈছে চোৱা 8 জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন তুমি একো নাই DDMM একো ধৰিব নালাগে ডাইৰেক্ট কি ধৰা y ধৰা ডাইৰেক্ট y ধৰা ঠিক আছে যদি y দিয়াই আছে তেতিয়াহ'লে বেলেগ ধৰিব লাগে যদি y দিয়া আছে তেতিয়াহ'লে বেলেগ ধৰিব লাগে এতিয়া চোৱা 8 জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে কি কৰা 8 জন মানুহ এটা কাম কেইদিনত কৰে 40 দিনত সমান কৰি দিয়া 10 দিনত কামটো কৰিব লাগিলে কিমানজন মানুহ লাগিব সেইটো y ধৰি ললো এতিয়া 0 দি 0 কাটি দিয়া 0 দি 0 কাটিলে কি থাকিল 8 আৰু 4 থাকিল 8 4 গুণে কিমান হয় 32 সমান হয় তাৰমানে কিমান জন লাগিব 32 জন মানুহৰ প্ৰয়োজন হ'ব
এইখিনি হৈ গ'ল, ইমান ইজি আছে। ইয়াতে কি কৈছে, 16 জন বনুৱাই এটা কাম 25 দিনত সম্পূৰ্ণ কৰিব পাৰে। সেই কামটো এজন বনুৱাৰ কিমান দিন লাগিব? এইটো চাগে মই এতিয়া কৈ দিব নালাগে, নিশ্চয় গম পাব সকলোৱে। এতিয়া 16 জন বনুৱাই এটা কাম 25 দিনত কৰে, সেইটো কাম এজন বনুৱাৰ কিমান দিন লাগিব? তাৰমানে ৱাইৰ মান ডাইৰেক্ট ওলাই দিয়া। 16 লগত 25 পূৰণ কৰিলে কি হ'ব? মই যদি এইটো কেনেকৈ কৰোঁ, 10 যোগ 6 আৰু ইয়াৰ লগত যদি মই 25 কৰোঁ, তেতিয়া কিমান হয়? 250 প্লাছ তাৰমানে 25ৰ লগত 10 পূৰণ কৰিছোঁ, 250 পাইছোঁ। 25ৰ লগত 6 পূৰণ কৰা, 6 5 30 শূন্য, 8 3, 6 2 12, 3 15। তাৰমানে কি হ'ব? 250 আৰু 150 কিমান হ'ল? 300, 400, মানে 400 দিন লাগিব। অলপ সৰুকে লিখি দিছোঁ। এইটো কেনেকুৱা ধৰণে মই পূৰণ কৰিলোঁ, মানে ইমান এইবিলাক যিবিলাক ট্ৰিক আছে ইমান কামত আহে, মানে ডাঙৰ ডাঙৰ সংখ্যাও সহজে কৰিব পাৰি। এইটোক আমি কি কৰিছোঁ, 10ৰ লগত যোগ 6 কৰি ব্ৰেকেট মাৰিছোঁ, তাৰ লগত পূৰণ 25 কৰিছোঁ, সমান y কৰিছোঁ। এতিয়া কি আহিছে? 225 10 গুণে 250 হ'ব, যোগ এইটো 25 6 গুণে 150 সমান y, ইমপ্লাইজ কি আহিব? 400 y। মানে এইটো এক্সপ্লেইনটো ইয়াতে লিখি দিলোঁ, বাকী একো নাই, ইমান শ্বৰ্টকাট মাৰি দিলে হৈ যায়, আমাকতো শ্বৰ্টকাটে লাগে। এইটো প্ৰশ্নত কিন্তু এইটো ভুল আছে, চোৱা মই পঢ়োতে এইটো ভুল পাইছিলোঁ, মানে হাতেদি কৰিলে ভুলকে আহে, মানে গোটেই ক্লিয়াৰ নাহে। ইয়াতে 6 আহিব লাগিছিলে, তো টাইপিং কেনেকুৱা এৰৰ কৰিছে গম নাপাওঁ আৰু। এইটো মই নিজে টাইপিং কৰা নহয়, এইটো এটা কিতাপৰ পৰা উঠাই অনা হয় প্ৰশ্ন। কি কৈছে? 12 জন মানুহে এটা কাম 24 দিনত কৰিব পাৰে। অ'কে, 12 জন মানুহে এটা কাম কিমান দিনত কৰে? 24 দিনত কৰিব পাৰে। 7 দিনত কামটো কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন? সেইটো কিতাপত দিয়া। মই লিখিছোঁ 6 জনে। 7 জনে যদি কৰিব লাগে, পূৰণ y কৰিব লাগে, এতিয়া মানুহৰ প্ৰয়োজন বুলি কৈছে, এইটো তোমাৰ দশমিকত আহি যায়। দশমিকতো মানুহৰ সংখ্যা নাহে, হয়নে নহয়? সেইকাৰণে এইটো 6 দিলে কিন্তু মিলে, অংকটো অপশ্যনটোত 6 দিলে মিলে, বাকী কিন্তু নিমিলে। তো এতিয়া 7 যদি নিদি আমি 6 দিওঁ, ঠিক আছে, এইটো 6 হ'ব। যদি মই 6 দিওঁ তেতিয়াহ'লে কাটা যাব, 6ক 12ক কাটিলে 2 বাৰ, 24 দুগুণে কিমান হ'ব? 2 দুগুণে 48 সমান y, তেনেহ'লে 48 জন। এতিয়া মিলি গ'ল। যদি 7 দিলোহেঁতেন, 7 দি নিমিলে, দশমিকত আহে নাম্বাৰটো, আৰু বাকীখিনি দশমিকত হৈ থাকে। এতিয়া আমি চোৱা, এইটো কিতাপৰে উদাহৰণ, সেইকাৰণে অপশ্যন দিয়া নাই ইয়াতে, মই অপশ্যনটো লোৱা নাই। উদাহৰণটো কি কৈছে, অলপ দীঘলীয়া হ'ব এইটো। 12 জন মানুহে এটা কাম কিমান দিনত কৰে? 25 দিনত সম্পন্ন কৰিব পাৰে। সেই কাম 15 দিনত সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন? আচ্ছা, এইটো দীঘলীয়া নহয়, দীঘলীয়া উদাহৰণটো বেলেগ আছিলে। তেনেহ'লে এইটোতো জানো আমি, 12 জন মানুহে এটা কাম 25 দিন লগায়, আৰু সেই কাম 15 জন মানুহে যদি কৰিব লাগে কিমান দিনত কৰিব? এইটো কথা কৈছে ইয়াতে। অ'কে, 5ৰে 25ক কাটিলে 5 বাৰ, 5 আছে 15 কাটিলে 3 বাৰ, আকৌ সেই 3ৰে 3ক 1 বাৰ, 3ৰে 12ক 4 বাৰ, 4 5 গুণে এতিয়া কিমান হ'ব? এইটো 20 সমান y। তেনেহ'লে সম্পূৰ্ণ কৰিলে কিমানজন মানুহৰ প্ৰয়োজন? 20 জন। ইয়াতে এইটোৱে অপশ্যন থাকিব, 20 জন। এতিয়া চোৱা, 4টা উদাহৰণ আছিল, মই 4টা উদাহৰণ উঠাই আনিছোঁ কিতাপটোৰ পৰা। তাৰপিছত ইয়াতে কি কৈছে, 30 জন মানুহে দিনে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 45 দিনত সম্পূৰ্ণ কৰিব পাৰে। দিনে 9 ঘণ্টাকৈ কাম কৰি 60 দিনত কিমানজন মানুহে কামটো সম্পূৰ্ণ কৰিব পাৰিব? তো ইয়াতে মই কি কনচেপ্ট লগাম সেইটোতো নিশ্চয় তোমালোকে গমেই পাইছে চাগে। ইয়াতে মই কি কৰিম, 30 পূৰণ 8 ঘণ্টাকৈ 45 দিন লগাই সমান, যদি তেওঁ দিনে 9 ঘণ্টাকৈ কাম কৰে, 60 দিন লয়, আৰু কিমানজন মানুহে কামটো সম্পূৰ্ণ কৰিব? y ধৰা, ঠিক আছে। x কাৰোবাৰ x আছিলে, গুচি গৈছে, এইটো বেলেগ কথা। ঠিক আছে, 0ৰে 0ক কাটি দিব পাৰি, 9ৰে 45 কাটিলে 9 5 গুণে 45,
এইটো চাইডেই থাকিল গোটেইখিনি হেনে পূৰণ কৰা 3 থাকিল 8 3 গুণ 24 বা 8 5 গুণ 40 4 3 12 120 আচ্ছা ইয়াতে 6 এটা ৰৈ গৈছে 120 তো সেইকাৰণে কি মই ভাবি আছো কৰ পৰা আহিল না এতিয়া চোৱা ইয়াতে 6 টো ৰৈ গৈছে নহয় জানো 3 ৰে 3 ক একবাৰ 3 ৰে 6ক দুইবাৰ আকৌ সেই 2 ৰে 8ক কাটিলে 4 বাৰ 5 4 গুণ কিমান হ'ব 30 সমান y অপচন নম্বৰ এ ঠিক আছে সকলোবোৰ কাটা কাটি যাব লাগে তেতিয়াহে শুদ্ধকৈ আহিব তাৰপিছত এইটো উদাহৰণ নম্বৰ 1 উদাহৰণ নম্বৰ 1 টো আগত নিব লাগিছিলে মোৰ পিছত লোৱা হ'ল এতিয়া চোৱা এজন বনুৱাই কি কৈছে এজন বনুৱাই এটা কাম 20 দিনত সম্পূৰ্ণ কৰে সেই কামটো 5 জন বনুৱাই কিমান দিনত সম্পূৰ্ণ কৰিব একদম শৰ্টকাট আছে এইটো এজন বনুৱাই কেইদিনত কামটো সম্পূৰ্ণ কৰে একজন বনুৱাই 20 দিন লগায় তেনেহলে 5 জন বনুৱাই কিমান দিন লগাব 20ক 5 ৰে হৰণ কৰি দিয়া মানুহ বেছি হলে কামটো কম সময় লাগিব না নাই এইটো 4 বাৰ তেনে উত্তৰ কি হ'ব এনসাৰ 4 দিন এইটো হ'ব ইয়াৰে উত্তৰ এইটোত চোৱা এতিয়া কি কৈছে 5 কিলোমিটাৰ দীঘল ৰাস্তা এটা কিমান দীঘল ৰাস্তা 5 কিলোমিটাৰৰ ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত সাজিব পাৰে এটা 5 কিলোমিটাৰ ৰাস্তাটো পাহৰি যোৱা এটা নাই 40 জন বনুৱাই কি কৰিছে 35 দিনত সাজিছে যিকোনো এটা কাম তেনেহলে 5 কিলোমিটাৰৰ ৰাস্তা এই ৰাস্তাটো যদি মই 20 দিনতে সাজিব লাগে কিমানজন মানুহ লাগিব এতিয়া ইয়াতে দেখা পাই আছো এটা শূন্য কাটা গৈ আছে অলপ টেবলেটে স্লো মাৰিছে এইটো শূন্য কাটা যাব তাৰপিছত আকৌ অলপ টেবলেট স্লো মাৰি আছে তো এতিয়া 2 ৰে 4 টো কাটি দিব পাৰি হয় নাই এটা তোমালোকে নিজেও কৰিব পাৰা 2 ৰে 4 কিমান বাৰ 2 বাৰ তেনেহলে কি থাকিল ইয়াতে 35 তাৰপিছত 2 কিমান আহিল এইটো 35 দুগুণে 70 ইকুৱেলছ টু y তাৰমানে আমাক কি কৈছে কিমানজন বনুৱা নিয়োগ কৰিব লাগিব 70 জন তেনেহলে 70 জন ইয়াতে আকৌ অপচনত দিন আছে গোটেইকেইটাতে দিন আছে জনৰ জায়গাত দিন দিছে হা তেনেহলে অপচনটো ইয়াতে অলপমান উল্টা পাল্টা আছে কৰবাৰ অপচন কৰবাত আহি বহি আছে এইটো হৈ গ'ল তাৰ পিছৰটোলৈ আহো ইয়াতে কি কোৱা আছে 24 জন মানুহে যি কাম 30 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো 12 দিনত কৰিব পাৰিব একেই নিয়ম 24 জন মানুহে 30 দিনত যদি কামটো কৰিব পাৰে 12 দিনত কৰিব লাগিলে কিমানজন মানুহ লাগিব এতিয়া আমি এইটো চোৱাৰ আগতে আমি ইয়াতে কাটাকাটিটো চাওঁ কাটাকাটিটো চালে গম পাই যাম হয়নে ক্যালকুলেশন স্ট্ৰং হ'ব লাগিব তেতিয়াহে কাম দিব ঠিক আছে 12 ৰে 24 কাটিলে 2 বাৰ 12 দুগুণে 24 30 দুগুণ কিমান হয় 30 দুগুণে 60 সমান y নহলে 60 অপশন নাম্বার এ পিছৰটোলৈ আহো ইয়াতে কি কৈছে 10 জন মানুহে
10 জন মানুহে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত সম্পূৰ্ণ কৰিব পাৰে। ওকে, সেম নিয়ম। 10 জন মানুহে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত সম্পূৰ্ণ কৰিলে। দিনে 5 ঘণ্টাকৈ 12 জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব? ৱাই ধৰা। কোনোবাই ডি ধৰে, দিন আছে ডি ধৰে, মই ডাইৰেক্ট ৱাই ধৰি লৈছো, নামত কি আহে যায়নে। এতিয়া চোৱা, 12ৰে ডাইৰেক্ট কাটিব পাৰি কেনেকৈ? 12ৰে 120ক কাটিলে মানে 10 বাৰ, ঠিক আছে। 5ৰে আকৌ 10ক কাটিলে 2 বাৰ, তেনেহলে কি থাকিল? এইটো 8 দুগুণে 16, 16 লগত 10 পূৰণ কৰিলে 160, তেনেহলে ইয়াতে অপশ্যন নম্বৰ হ'ব এ। এই বস্তুটো অলপ ভালকে লিখি দিছো। এমপ্লয়িজ কি হ'ব? 10 পূৰণ 8 পূৰণ 2 সমান ৱাই, এইটোৱে আছিলে। তাৰপিছত কিমান হ'ব এইটো? 160 সমান ৱাই। এইখিনি হ'ল এক্সপ্লেনেশ্যন, আৰু অপশ্যনটোতো সেইটোৱে। আমি শিকিবৰ কাৰণে এনেকুৱা এক্সপ্লেনেশ্যন কৰিছো, কিন্তু যেতিয়া জানা হৈ যাম তেতিয়া আৰু নকৰো, হয়নে? এতিয়া আৰু শ্বৰ্টকাটত যাব পাৰি। এতিয়া চোৱা, ইয়াতে কি কৈছে? 14 জন মিস্ত্ৰীয়ে এটা কাম 8 ঘণ্টাত কৰিব পাৰে। 7 ঘণ্টাত সেইখিনি কাম কৰিবলৈ কিমানজন মিস্ত্ৰী লাগিব? 14 জন মিস্ত্ৰী 8 ঘণ্টাত কাম কৰে, 7 ঘণ্টাত কিমানজন মানুহ লাগিব? আমি কি দেখা পাই আছো? 7ৰে 14 কাটা 2 বাৰ, তেনেহলে 8 দুগুণে কিমান হ'ব এইটো? 8 দুগুণে 16 সমান, অপশ্যন নম্বৰ হ'ব এ। এতিয়া আমি আহো উদাহৰণ নম্বৰ 2। এতিয়া উদাহৰণ নম্বৰ 2টোত কি কৈছে? এইটো চাগে তোমালোকে নিশ্চয় নিজে ট্ৰাই কৰিলে বেছি ভাল নেকি? উদাহৰণ আছিলে এইটো, মই উদাহৰণটো উঠাই আনিছো। 18 জন বনুৱাই 40 দিনত কৰে, তেনেহলে 18 লগত 40 পূৰণ হ'ব সমান, সেই কামটো 15 দিনত শেষ কৰিবলৈ কিমানজন বনুৱা লাগিব? 15 পূৰণ ৱাই, 15 দিনত কৰিবৰ কাৰণে। 5ৰে কৰা, 5 3 গুণে 15, 5 8 গুণে 40, তাৰপিছত 3ৰে যদি 18 কাটো 3 6 গুণে 18, 8 6 গুণে পূৰণ কৰা, 8 6 গুণে কিমান হ'ব এইটো? 48 মান ৱাই। কিমানজন লাগিব? 48 জন, 48 জন এইখিনি লাগিব। তাৰপিছত এইটোত আহা, এইটোত কি কৈছো আমি? এইটোত আমি কি কৰিম? 20 জন মানুহ, চোৱা 20 জন মানুহে দিনে 12 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 60 দিনত সম্পূৰ্ণ কৰিব পাৰে। 20 জন মানুহে 12 ঘণ্টাকৈ কাম কৰি 60 দিনত কৰে, আৰু দিনে 10 ঘণ্টাকৈ কাম কৰিলে, বেলেগ কালাৰ দি লিখি দিছো বাৰু। 10 ঘণ্টাকৈ যদি 80 দিনত কাম কৰে, তে কিমানজন মানুহ লাগিব? ঠিক আছে, ইয়াতে চোৱা, ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য, তেনেহলে ইফালৰ এটা ইফালৰ এটা শূন্য কাটা যায়। এই 2য়ে 8ক কাটিলে 4 বাৰ, 4ৰে 12ক কাটিলে 3 বাৰ, এইটো চাইডেতো নাইয়ে আৰু কাটিব লগা সংখ্যা, হয়নে? কাটিব লগা সংখ্যা যদি এইটো চাইডত নাই, তেতিয়াহলে ইয়াতে আমাৰ অপশ্যনটো কি পাম? 3 6 গুণে 18, 18, এইটো 3 আৰু 6 পূৰণ কৰা, 18 সমান ৱাই, তেনেহলে আমাৰ অপশ্যন নম্বৰ হ'ব এ, 18 জন। নেক্সট কুৱেশ্যনলৈ আহো। কি কৈছে? কোনো এটা কাম 12 জন মানুহে 15 দিনত কৰিব পাৰে, সেই কামটো 5 দিনত কৰিবলৈ কিমানজন মানুহ লাগিব? তো আশা কৰো ইমান এক্সপ্লেইন দিব নালাগিব এইটো। 12 জন মানুহে 15 দিনত কামটো কৰে, সেই কামটো 5 দিনত কৰিবলৈ হলে কিমানজন মানুহ লাগিব? এতিয়া 5ৰে ডাইৰেক্ট কাটা, 5ৰে 15 কাটিলে কিমান বাৰ যাব? 3 বাৰ, 12 3 গুণে কিমান?
37 y মানে 37 জন মানুহ লাগিব হৈ গ'ল এখিনি একদম শৰ্টত আছে ট্ৰিকবোৰ একদম শৰ্ট ট্ৰিক হয় ইয়াতে কি কৈছে এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে আগত ৰৈ গ'ল নেকি কিবা ওকে ইয়াতে কি কৈছে এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে তেন্তে সেই কামটো দুইজন বনুৱাই কেই দিনত কৰিব পাৰিব 24 দিনত কি কৰে এজন বনুৱাই এটা কাম 24 দিনত কৰে তেতিয়া হলে ইয়াতে কি হ'ব দুইজন বনুৱাই কিমান দিনত কৰিব 2 ৰে 24 হৰণ কৰা শেষ এটো নাপাতিলেও হয় ডাইৰেক্ট হৰণ পাতি দিলেও হৈ যায় ডাইৰেক্ট যদি হৰণ কৰো আমি ডাইৰেক্ট হৰণ কৰি দিলেও আহি যাব এটো কেনেকে এটো পাতিলেও হয় কিন্তু এটো নিয়মত না আনিলেও হৈ যায় তেজ 24 জনৰ কথা কৈছে এজন মানুহে 24 দিনত কৰে হয়নে একজন মানুহৰহে কথা কৈছে ইয়াতে দুইজন মানুহে কৰিলে কিমান দিনত হ'ব বুলি কৈছে তেতিয়াহ'লে কি কৰা যদি এটো কাটিলে 12 বাৰ নহলে 12 y মানে 12 দিনত কাটিব 12 দিনত কৰিব সৰি তাৰপিছত আহো এতিয়া উদাহৰণ নম্বৰ 3 সো উদাহৰণ বিলাক উল্টা পাল্টা কৈ মাজত সোমাই আছে x আৰু y এইটো অলপ দীঘলীয়া হ'ব ইয়াতে কি কৈছে x আৰু y এ একেলগে এটা কাম 37 দিনত সম্পূৰ্ণ কৰিব পাৰে নহলে x plus y equals to কিমান দিনত কৰিব পাৰে 37 দিনত কৰিব পাৰে x এ অকলে 60 দিনত কামটো কৰিব পাৰে নহলে x অকলে কিমান কৰিব পাৰে 60 দিনত কৰিব পাৰে কামটো সম্পূৰ্ণ কৰিবলৈ y ৰ কিমান দিন লাগিব কামটো সম্পূৰ্ণ কৰিবলৈ y ৰ কিমান দিন লাগিব y ৰ কিমান দিন লাগিব এতিয়া আমি হেতু চাব লাগে এতিয়া আমি ইয়াতে কি কৰিম লসাগু লম এই দুটা লসাগু 37 হলে কি হ'ব 6 পূৰণ 6 হয়নে তাৰমানে 2 পূৰণ 3 আৰু 2 3 সমান কিমান হ'ব 37 তাৰ পিছত আহো 60 60 মানে কি হ'ব 2 পূৰণ 2 পূৰণ হ'ব মানে 6 পূৰণ 10 আছে তো 6 পূৰণ 10 হলে 6ক ভাঙা 2 3 গুণ 6 2 পূৰণ 3 পূৰণ 5 মান 60 ইয়াৰে এতিয়া লসাগু লোৱাচোন ইয়াৰে লসাগু কি আহিব ইয়াতে দুটা 2 আছে ইয়াতেও দুটা 2 আছে মানে 4টো আহিব তাৰ পিছত কি আহিছে ইয়াতে দুটা 3 আছে ইয়াতে এটা 3 আছে তো দুটা 3 9 আহিব আৰু কি ৰৈ গ'ল 5 5 আহিব 5 4 গুণে 20 এটো 20 পূৰণ 9 9 গুণে 18 180 মানে ই হ'ব আমি কি পাম 180 তে তোমালোকে নিশ্চয় গম পাই যাবা এটো 180 কি কৰিলে লসাগু 37 ৰে 180 কিমান বাৰ যায় 37 ৰে 180 কিমান বাৰ যাব আমি যদি হেনকুৱা তোমালোকৰ অসুবিধা হয় চোৱা 37ক 6 বাৰ ইয়াক যাব 3 30 বাৰ 6 ৰে 6 একবাৰ এটো 5 বাৰ তাৰমানে 37 ৰে 180 হৰণ কিমান বাৰ যায় 5 বাৰ যায় এটো হল শৰ্টকাট নিয়ম উলিওৱাৰ কাৰণে তেনেহলে আমি এটো কি কৰিম এতিয়া ইয়াতে কিমান পালো 5 বাৰ 60 ৰে 180 কিমান বাৰ যাব 60 ৰে 180 যাব 3 বাৰ কাৰণ 0 0 কাটা যাব 6 3 গুণে 18 এতিয়া এই দুটা আমাৰ কি হ'ব এই দুটা যোগ হ'ব টোটাল কাম 180 ওকে তেনেহলে আমি এতিয়া কি কৰিব লাগে x ৰ মান ইয়াতে কি পালো 3 প্লাস y ৰ মান ইয়াতে কিমান পালো 5 y ৰ মান 5 পোৱা নাই তাৰমানে x plus y equals to 5 পাইছিলো x ৰ মান যদি 3 বহুৱাই দিও তাৰমানে y ৰ মান কিমান পাম আমি 5 ৰ পৰা 3 বিয়োগ গলে 2 y ৰ মান ইয়াতে 2 তেতিয়াহে আমি এই দুটা যোগ কৰিলেহে আমি 5 পাম এতিয়া আমাৰ ইয়াতে কথাটো হল এইটো 180
আমাক কৈছে ৱাইৰ মান এতিয়া এক্সৰ মান সুধিলে এক্সৰ মানটো ওলাই দিব পাৰি যদি সুধিলেহেঁতেন ৱাই দি এক্সৰ মান সুধিলেও আমি ওলাই দিব পাৰো ইয়াৰ পৰাই আহে এতিয়া ৱাইৰ মান আমি কি পালো 2 তেতিয়াহ'লে আমাৰ এতিয়া কি হ'ব টোটেল কাম 180 হৈছিলে ৱাইৰ মান লাগে 2 মানে কিমান হ'ব এইটো 2 9 গুণে 18 0 90 তাৰমানে কি হ'ব ৱাইৰ কিমান দিন লাগিব 90 দিন লাগিব তেতিয়াহ'লে এইটো অলপ ওপৰত লিখি দিওঁ ভালদৰে নহয় অলপ ওপৰত লিখি দিওঁ তাৰমানে তলৰ প্ৰশ্নটোৰ কাৰণে যাতে জাগা থাকে এতিয়া আমি কি কৰিম টোটেল কাম কিমান আছে ইয়াতে টোটেল কাম আছে 180 তাৰমানে কি কৰিম এতিয়া 180 ৱাইৰ মানেৰে হৰণ কৰিম মানে 2 এৰে হৰণ কৰি দিলে কিমান পাম 2 এৰে এইটো কাটিলে 90 পাম কিমান দিন লাগিব এইটো 90 দিন লাগিব এতিয়া আহোঁ এইটোলৈ কি কৈছে 10 জন মানুহে এটা ৰাস্তা চোৱা এতিয়া প্ৰিণ্টিঙত 16 আছিলে এইটো 16 আছিলে এইটো আচলতে 14 হ'ব হা 16 দিলে উত্তৰটো নিমিলে অপশ্যনটো নিমিলে হয়তো অপশ্যনত গড়বড় আছে নহলে প্ৰশ্নত গড়বড় আছে এতিয়া কি কৈছে 10 জন মানুহে এটা ৰাস্তা 14 দিনত সম্পূৰ্ণ কৰিব পাৰে 7 দিনত কামটো কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন 10 পূৰণ 14 সমান 7 পূৰণ y কাৰণ 10 জন মানুহে 14 দিনত লগায় আৰু 7 জনে কিমান দিনত লগাব বা 7 দিনত কিমান জনে কামটো কৰিব বুলি কৈছে যেহেতু এইটো কামৰ কথা কৈছে তেতিয়াহ'লে আমাৰ এই ধৰণে হ'ব আমি এই ধৰণে কৰি আহি আছো 20 দিন হ'ব কাৰণ 7এৰে আমি যদি 10ক নহয় 14ক যদি কাটো দুইবাৰ 10ক কাটা নাযায় তেতিয়াহ'লে এইটো কিমান হ'ব 10 দুগুণে 20 হয় অপশ্যন নম্বৰ হ'ব এ 16 দিলে নিমিলা হৈ থাকে মানে অপশ্যনবোৰ নিমিলে বেলেগ আহে এটাতে কি কৈছে এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে তেন্তে সেই কামটো 4 জন বনুৱাই কেইদিনত কৰিব পাৰে মানে সিম্পল 24ক 4 দি হৰণ কৰা কিমান 6 4 6 গুণে 24 6 দিনত কৰিব পাৰে এটা একদম সহজ আছিলে হৈ গ'ল তাৰপিছত আমি আহোঁ এইটো কি কৈছে এ এটা কাম 15 ঘণ্টাত কৰিব পাৰে বি এ এই কামটো 10 ঘণ্টাত কৰিব পাৰে দুয়ো একেলগে কিমান ঘণ্টাত শেষ কৰিব পাৰিব বা কিমান ঘণ্টাত শেষ হ'ব এইটোৰ লাষ্ট ভিডিঅ'টোৰ এইটো লাষ্টৰ প্ৰশ্ন কি কৈছে এ এটা কাম কিমান ঘণ্টাত কৰে 15 ঘণ্টা আৰু বি এ সেই কামটো কিমান ঘণ্টাত কৰে 10 ঘণ্টা এই দুটা লসাগু লোৱা 3 পূৰণ 5 হলে 15 2 পূৰণ 5 হলে 10 এতিয়া এই দুটা নিমিলে এই দুটা ল'ব লাগিব এই দুটাৰ এটা আহিব তেনেহ'লে 3 দুগুণ 6 5 গুণে 30 15ৰে 30ক যাব লাগিলে দুইবাৰ 10ৰে 30ক যাব লাগিলে তিনিবাৰ কিন্তু এইখিনি শিকি আহি আছো হয়নে তাৰপিছত ইয়াতে আৰু কি হ'ব আমাক কি কৈছে কিমান ঘণ্টাত শেষ কৰিব দুয়ো একেলগে কৰিলে টোটেল কাম কিমান আছে 30 মানে এ প্লাছ বি সমান 30 আৰু এই দুয়োটাৰে যোগফল কিমান হ'ব 3 2 5 তেতিয়াহ'লে এইটো দি যদি এইটো কাটো কিমান বাৰ 6 সমান 6 এ প্লাছ বি এ কিমান ঘণ্টাত শেষ কৰিব 6 ঘণ্টাত এইখিনি আছিলে